ঘৰৰ পৰা যেতিয়া অৰুণাচল ফুৰিবলৈ গৈছিলোঁ তেতিয়া এযোৰ চেণ্ডেল পিন্ধি গৈছিলোঁ আৰু আহোঁতে অকল এপাত চেণ্ডেল পিন্ধি আহিছোঁ মানে মোৰ চেণ্ডেল পাত ট্ৰেইনৰ তলত পৰি গ'ল মানে মোক ইমানেই ঠেলা দিলে মানুহ কিছুমানে যে মোৰ চেণ্ডেল লুটি খাই পৰি গ'ল আৰু সেই পাত মোৰ চেণ্ডেল দেখিছেনে আচলতে চেণ্ডেলযোৰ মোৰ ইমান মৰম লগা আছিলে চকচোন আৰু চেণ্ডেল গৈ ট্ৰেইনৰ ডব্বাৰ একেবাৰে তলত পৰি আছে আৰু ট্ৰেইনো ষ্টাৰ্ট মানে হ'বলৈ হ'ল গতিকে কোনো অপশ্যন নাই আৰু বলক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ যিহেতু ঘৰলৈ গৈ আছোঁ ঘূৰি আৰু এতিয়া আমি আছোঁ নাহৰলাগুন ষ্টেচনত মানে অৰুণাচলৰ পৰা ঘৰলৈ গৈ আছোঁ আৰু ষ্টেচন আমি পাই গৈছোঁহি গতিকে মনটো ভালো লাগিছে মনটো বেয়াও লাগিছে ফূৰ্তি লাগিছে কাৰণ বাৰ্ণায়ুক লগ পাম আজি আৰু দুখো লাগিছে ফুৰি মেলি হৈ গ'ল আৰু এতিয়া আকৌ ঘৰত গৈ নিজৰ ডিউটি গতিকে দুইজনীয়ে ফুৰিলোঁ ভাল লাগিলে এনজয় কৰিলোঁ অৰুণাচল বহুত বেছি ফূৰ্তি লাগিলে আৰু এয়া হৈছে অৰুণাচলৰ ৰেলৱে ষ্টেচন মানে নাহৰলাগুন ৰেলৱে ষ্টেচন আৰু এই ষ্টেচনটো বৰ বেছি মৰম লগা আৰু সেইফালে পাহাৰ পৰ্বত দেখিছেনে মানে য'তে ত'তে পাহাৰে পৰ্বত আৰু ষ্টেচনটো সঁচাকৈ কিবা এটা মৰম লগা হয়নে আৰু আমি ফাইনেলি ট্ৰেইনত বহি গ'লোঁ এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ব আৰু অলপ পাছতে ট্ৰেইনখন চলা আৰম্ভ হৈ যাব আৰু মই আকৌ সেই অকণমানিজনীক চাই আছোঁ তাইও মোক চাইছে তাৰ পাছতে আমাৰ ট্ৰেইনখন এতিয়া লাহে লাহে যাবলৈ ধৰিছে আৰু আজি যি দুৰ্ঘটনা হ'ব সেই বিষয়ে মই আপোনালোকক ক'ম বাৰু তাৰ আগতে আমি অলপমান কথা পাতি লওঁ আৰু আমি দুজনী বহি গ'লোঁ এতিয়া ট্ৰেইনত আৰু ট্ৰেইনত অলপ পাছত চলিব মনটো ভালো লাগিছে যে সোনকালে সোনকালে ঘৰ পামগৈ অকল এৰাতিৰ কাৰণে আহিছিলোঁ অৰুণাচল আৰু ফুৰিলোঁ মেলিলোঁ এতিয়া আমি ঘৰলৈ যাম আৰু আপোনালোকৰ যদি ফুৰিবলৈ মন আছে আপোনালোক অৰুণাচল আহিব পাৰে বহুত ধুনীয়া জেগা আৰু এতিয়া আমি বহি আছোঁ ভাবি আছোঁ টেনশ্যন হৈ আছে কি জানেনে চাহ একাপ খাবলৈ মন গৈছে কিন্তু আজি আকৌ চাহ অহাই নাই আৰু আমি ইমানেই দুইজনে চাহ খাওঁ চাহ নহ'লে আমি থাকিবই নোৱাৰোঁ সেইকাৰণে চাহ কাপৰ কাৰণে ৰৈ আছোঁ কেতিয়াবা আহিব তেনেকুৱাতে এজন দাদা আহিছে বৰ ধুনীয়াকৈ গান গাই আছে তেওঁ বেচেৰা গান গাই পইচা লৈছে এনেই লোৱা নাই গতিকে তেওঁক বিৰাট দেখি মৰমো লাগিছে আৰু ডিঙিতে সৰু স্কেনাৰ এখন লগাই দিছে যিহেতু তেওঁ দেখি নাপায় আৰু অন্ধ যিহেতু তেওঁ ডিঙিতে এখন স্কেনাৰ লগাইছে কোনোবাই অনলাইনো তাৰপাছতে আমি বহি আছোঁ আৰু কেতিয়া যে ঘৰ পাম লাগি আছে চাহ কাপৰ কাৰণে চটফটাই আছোঁ কিন্তু চাহ নাহে আৰু ফাইনেলি চাহকাপ আহিব যেন আশা এটা হৈছে কাৰণ মানুহজনে কৈ থৈ গৈছে বোলে অলপ পাছত চাহ আহিব মানে খাবলৈ তাৰপাছতে মই 10-20 টকা কিবা আছে নি চাইছোঁ দাদাজনক দিবলৈ ইমান ধুনীয়াকৈ গান গাইছে সমস্ত তোমাতে পাই মোৰ প্ৰভু কি দি বুজা দবৰাই মুঠা যাওঁ মই বিদায় দিয়া মোক তাৰপাছতে আহি গ'ল আমাৰ স্পেচিয়েল মানে ব্ৰেকফাষ্ট আৰু ইয়াতে আছে আলু পৰঠা আৰু আমলেট আৰু দুইজনীয়ে খোৱাত লাগি গৈছোঁ আৰু এইফালে বুট লৈ লৈছোঁ আৰু মটৰ বুট য'তে যি পাইছোঁ আৰু মুঠতে আমি খোৱাতহে লাগি গৈছোঁ কাৰণ খোৱাত দুইজনীয়ে ভাল আৰু ক'ৰবালৈ গ'লে মেলিলে এনেও কিবা কিবি খাই থকাটো বেছি মন যায় মানে ট্ৰেইনত মানে জাৰ্ণি কৰিলে মোৰ খোৱাৰ উৎপাতটো অলপ বাঢ়ে এনেও বাৰু বহুতেই খাওঁ হয়নে খাই একেবাৰে ক'বই নোৱাৰোঁ ঢেপেচিজনী হৈ গৈছোঁ তথাপিও কাইলৈ পৰহিলৈ জাৰ্চি গাই হ'ম চাগে তথাপিও খোৱাটো কিন্তু মই এৰিব নোৱাৰোঁ কাৰণ খাই মই বিৰাটেই বেছি ভাল পাওঁ কাৰণ জীৱনত প্ৰথমতে মই বাৰ্ণায়ুক ভাল পাওঁ তাৰপিছত মই খোৱাটো গতিকে এই দুটা বস্তু মই বেছি ভাল পাওঁ আৰু এইফালে আলু পৰঠা আৰু আমলেট সঁচাকৈ বেয়া লগা নাই কিন্তু টেষ্টিয়ে বনাইছে গৰম একেবাৰে খাই ভালেই লাগিছে আচলতে আহোঁতে আমি অকণমান গৰম ভাত খাই আহিছিলোঁ তথাপিও আমাৰ কিহে খকে পাইছে নাজানো আৰু খাই ভাল লাগে আচলতে জাৰ্ণি কৰি আৰু কিমান কথা পাতিব ইমান কথা পাতিছোঁ ইমান হাঁহিছোঁ আৰু কিমান কথা পাতিম কিমান হাঁহিম কিমান গান শুনিম গতিকে খোৱাটো অকণমান ব্যস্ত হৈ লওঁ খাই থাকিলে অলপ সময়টো গুচি যায় যিহেতু একো কৰিবলগীয়া নাই সেইটো কাৰণে খোৱাটো অলপ বেছি হয় এনেও সৰুতেও আমি ক'ৰবাত গ'লে মেলিলে মই বাছত বা ট্ৰেইনত মই খুব খাওঁ আৰু আপোনালোকে দেখিছে যিহেতু মোৰ খোৱা খুবটো বেছি ক'ৰবালৈ গ'লে মেলিলে গতিকে আলু
আলু পৰঠাখিনি খাই বেয়া লগা নাই পিছে দেই এনে চিম্পলকৈ বনাইছে আৰু তাতে অকণমান আচাৰ কিবা কিবি অলপ চাটনি দিছে এইবিলাক মই খোৱা নাই মই অকল আলু পৰঠা আৰু অকণমান আমলেট খাইছোঁ ভালে লাগিছে খাই আৰু খাই খাই দুইজনীয়ে কথা পাতি পাতি গৈ আছোঁ দুইজনী বিৰাট কথা ওলাইছে আমাৰ খাই থাকোঁতে তাৰপাছতে আকৌ এবাৰ আমি বুটত ধৰিলোঁ কেঁচা বুটত মানে কোনোফালে আজি এৰি দিয়াত নাই যোনফালে যি পাওঁ আমি খাম আৰু কেঁচা বুট খায়ো ভালে লাগিছে আচলতে আলু পৰঠা আমি গোটেইটো নাখালোঁ পিছে আধাহে খালোঁ আধা এৰিলোঁ খাবই মন নগ'ল আৰু বুটৰ ওপৰত দুইজনী লাগি গৈছোঁ কথা পাতি আছোঁ খাই আছোঁ আমি কৰ কথা পাতিছোঁ আমি স্কুলীয়া জীৱনৰ কথা পাতিছোঁ বা কিবা কিবি আৰু য'ত ক'ত ফুৰিবলৈ আমি বা ফুৰোঁতে আমাৰ কি ঘটনা ঘটিলে এইবিলাকো কথা পাতিছোঁ বা খোৱা বোৱা তাত কেনেকুৱা লাগিলে সেইবিলাকো কথা পাতিছোঁ গতিকে কথা পাতি আছোঁ দুইজনীয়ে খাই আছোঁ আৰু কিন্তু ভালেই লাগিছে জাৰ্ণিটো যিহেতু বান্ধৱীৰ লগত সদায় জাৰ্ণি কৰিলে বিৰাট ভাল লাগে আপোনালোকৰো ভালেই লাগে চাগে হয়নে ফেমিলি বা বান্ধৱী মানে অকলে জাৰ্ণি কৰি ভাল নালাগে লগত কোনোবা হ'লে যে সঁচাকৈ ভাল লাগে আৰু আমি দুজনী পিৰিকপাৰা কাক চাইছোঁ জানেনে ইমানে কথা পাতি আছোঁ আমি চাহ হলাটোক চাইছোঁ মানে চাহ এতিয়ালৈকে আহি পোৱা নাই ৰাতিপুৱা আমি 6টা বজাত ট্ৰেইনত উঠিছোঁ আৰু 6টা বজাৰ পৰা চাহ একাপ খোৱা নাই ভাবকচোন এতিয়া বাজিছে 10:30 11টা আৰু যিহেতু আমি আৰু চাহ পানী মেইন গতিকে চাহ পানীটোৰ পৰা নোখোৱাকেনো থাকিব পাৰোঁনে কিন্তু চাহ নাহে আজি চাহেও আজি ভাবিছে চাগে এহেঁতক চাহ নোখোৱাওঁ আজি বুলি গতিকে আমি বুটসোপাকে চুবাই বহি আছোঁ আৰু দুনিয়াৰ কথাবিলাক পাতিছোঁ পাতি এফালে চাইছোঁ চাহ হলক আৰু খায়ো আছোঁ গতিকে জাৰ্ণিটো কিন্তু বিৰাট বেছি জমনি হৈছে তাৰ পাছত যে এতিয়া মোক ঘটনা ঘটিবলগীয়া আছে ডাঙৰ ঘটনাটো সেই ঘটনাটোৰ বিষয়ে আপোনালোকক ক'ম যিহেতু মানে এইটো জীৱনত প্ৰথমবাৰ ঘটিছে ঘটনাটো গতিকে ব'লকচোন গৈ থাকোঁ আৰু বুটখিনি খাই আছোঁ আচলতে তাতে জলকীয়া টেঙা কিবা কিবি অলপ দি দিছে গতিকে এইবাৰ মই নেমু টেঙা ধৰিছোঁ কাজি নেমুটো মেইন আৰু মোৰ কাৰণে হয়নে এইফালে ডিঙিটো মেলি চাইও আছোঁ যে চাহ হলা আহিছেনে নাই চবফালে চাইছোঁ খাইছোঁ কি ক'ম আৰু আপোনালোকক মানে বিৰাট এটা মজাৰ জাৰ্ণি হৈছে এইবিলাক ভিডিঅ' মই পিছে নিজেও চাই থাকোঁ নিজৰ ভিডিঅ'বিলাক যেতিয়া আপলোড হৈ যায় তাৰপাছত এইবাৰ মটৰত ধৰিলোঁ মানে কোনোফালে কমি নহয় মই তাৰপাছতে আকৌ এজন দাদাই গান গাইছে শুনকচোন ইয়াৰ পাছতে অকণমান বাহিৰত বহিলোঁ অকণমান বাথৰুমৰ বাহিৰত য'ত টয়লেট আছে কাৰণ এচি ভিতৰত বহি মোৰ একদম উশাহ নিশাহ বন্ধ হৈ গৈছেগৈ ইমান বেছি বেয়া লাগিছে গাটো এচিতে বহিবে গতিকে দুইজনী অকণমান ওলাই আহিলোঁ বাহিৰতে অকণমান বহিম বুলি তাৰপাছতে আকৌ গৈছোঁ ভিতৰলৈ উপায় নাই আকৌ গৈ বহিবই লাগিব বেছি দেৰিও বাহিৰত বহি থাকিব নোৱাৰি গতিকে দুইজনী অৱস্থা নাইকিয়া হৈ গৈ আছে খাই মই পিছে বেছি শকত হৈ গৈ আছোঁ উপায় নাই তাৰপাছতে নিজকে চাই আকৌ হাঁহিছোঁ ইমান শকত হৈছোঁ বুলি আৰু এয়া এবাৰ বগৰীত ধৰিলোঁ মানে কি নাখাওঁ কি মানে চাৰা থাপাই ইমানেই খাই আৰু কি ক'ম আপোনালোকক খোৱাটো কমাব লাগিব তাৰপাছতে ভাৰনায়ুৰ কাৰণে মাক যিহেতু হয়নে মাক হৈছোঁ যেতিয়া ল'ৰা ছোৱালীয়ে সৰু বস্তু ল'বলৈ মন যায় এয়া ভাৰনায়ুৰ কাৰণে বাইক ভাৰনায়ু এইবিলাক খুব ভাল পায় তাৰপাছতে তাইলৈ এটা সৰু আইফোন ইয়াতে ট্ৰেইনতে আইফোনো পাইছোঁ দেখিছেনে সৰু টিকলু প্লাষ্টিকৰ এইবোৰ খেলনা বস্তু সেই তেনেকুৱা তাৰ কাৰণে 3টামান ল'লোঁ আৰু বাইক 2খনমানো লৈ লৈছোঁ সি ভাল পাব বুলি আৰু যিহেতু আৰু মাক হয়নে আৰু মোৰ ল'ৰাটোলৈ বেছি টেনশ্যন হয় সদায় সি কি ভাল পায় সেইটোলৈ বৰ বেছি ব্যস্ত হৈ থাকোঁ গতিকে ফুৰি মেলি আহিলোঁ এতিয়া ভাৰনায়ুৰ কাৰণে টিকলু টেকলাক য'ত যি পাইছোঁ আৰু লৈ লৈছোঁ ট্ৰেইনতে সি খেলি ভাল পাব এয়া অঘটন ঘটিলেই নহয় মোৰ চেণ্ডেল পাত ট্ৰেইনৰ তলত মানে তিনিচুকীয়াতে ষ্টেচনত যিহেতু ট্ৰেইনখন চেঞ্জ কৰিছিলোঁ তেতিয়া ট্ৰেইনত মোৰ চেণ্ডেল পাত পৰি থাকিলে ডব্বাৰ তলত ইমানে ধাক্কা দিলে মোৰ চেণ্ডেল পৰি গ'ল মানে মানুহে ইমানে ধাক্কা দিলে এতিয়া সুদা ভৰিয়ে গৈ আছোঁ আৰু ঘৰলৈ অৰুণাচললৈ আহোঁতে যি টিপটপকৈ আহিছিলোঁ ধুনীয়া হৈ চেণ্ডেল এযোৰ পিন্ধি আহিছিলোঁ আৰু এতিয়া এপাত চেণ্ডেল পিন্ধি গমন হৈছে ঘৰলৈ উপায় নাই এয়াও এটা স্মৃতি সদায় থাকিব মনত আপোনালোকেও চাব পাৰিব আপোনালোকেও হাঁহিব অকণমান এয়া মোৰ গতিটো দেখি দেই কাৰণ এয়া চাওকচোন এপাত চেণ্ডেল পিন্ধিয়ে ঘৰলৈ গৈ আছোঁ কিন্তু ইয়াতেতো
ষ্টেচনততো কিনিবলৈ নাপাওঁ গতিকে এইবাৰ এনেকেই মই ঘৰ পাবগৈ লাগিব যদিহে বাটত পাওঁ কিনিব লাগিব আৰু এই আৰু হুদা ভৰিয়ে এখন ভৰি এপাত চেণ্ডেল পিছে বাহঁতে ফোনত কৈ আছে মোক তো ইপাত চেণ্ডেলো খুলি পেলাই দে কিন্তু মোৰ মন নাই যোৱা যে সেইকাৰণে এইপাত চেণ্ডেল মোৰ বৰ মৰমৰ আছিলে গতিকে এইভাগে গৈ আছোঁ আৰু ফাইনেলি অৰুণাচলৰ জাৰ্ণিটো বহুত বেছি ভাল লাগিলে ফুৰি থাকিব লাগে এনেকৈ মাজে সময়ে আৰু অৰুণাচলখন সঁচাকৈ বৰ ধুনীয়া যেনেকৈ অৰুণাচল ধুনীয়া অৰুণাচলৰ মানুহবিলাকো বিৰাট বেছি মৰমীয়াল আৰু এয়া ঘৰ আহি পালোহি এতিয়া গা পা ধুই অলপ ফ্ৰেছ হওঁ অৱস্থাটো দেখিছেই নহয় একেবাৰে দুৰৱস্থা এপাত চেণ্ডেল পিন্ধি এয়া ভাত ভেন্দি ভাজি আৰু আমৰ টেঙা মানে পদুনাৰ চাটনি গতিকে মই খানা এনজয় কৰোঁ আৰু আপোনালোকৰ অৰুণাচলৰ ব্লগছটো কেনেকুৱা লাগিছে ক'ব আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি